নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আটাইকে ইজি লাৰ্ণিং কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি চেপ্টাৰ 2ৰ এটা ভিডিঅ' আলোচনা কৰিলোঁ। তো এতিয়া আজি আমি এই ভিডিঅ'ৰ জৰিয়তে বহুপদৰ পাৰ্ট 2ৰ এক্সাৰচাইজ 2.2ৰ কেইটামান অংক আমি আলোচনা কৰিম। ঠিক আছে, তো বোলা দেৰি নকৰি আজি আমাৰ ভিডিঅ'টোলৈ আগবাঢ়ো। চোৱা, আমি লাষ্ট ক্লাছত পাইছিলোঁ এনেকুৱা এটা পাইছিলোঁ হয়নে, যে ax² প্লাছ bx প্লাছ চিৰ শূন্য দুটা আলফা আৰু বিটা দিয়া থাকিলে আলফা আৰু বিটা যোগফল কি পাইছিলোঁ -b/a পাইছিলোঁ, আৰু আলফা আৰু বিটাৰ পূৰণফল কি পাইছিলোঁ c/a পাইছিলোঁ হয়নে। সেইটো আমি এতিয়া কেনেকৈনো হয় সেইটো আমি চাম হয়নে, আৰু ইয়াৰ লগত জড়িত আমি অংকবোৰ কৰি যাম। ঠিক আছে, চোৱা প্ৰথমতে কি আছে, যদি আলফা আৰু বিটা দ্বিঘাত বহুপদ ax² প্লাছ bx প্লাছ চিৰ শূন্য, তেন্তে আমি কি পাইছিলোঁ যে আমি পাইছিলোঁ আলফা প্লাছ বিটা অৰ্থাৎ শূন্য দুটাৰ যোগফল কি পাইছিলোঁ -b/a পাইছিলোঁ, আৰু শূন্য দুটাৰ পূৰণফল কি পাইছিলোঁ c/a পাইছিলোঁ। কেনেকৈনো পাওঁ এইটো চোৱা, সাধাৰণতে যদি px = এইটো যদি এই বহুপদটোক আমি px আকাৰত ধৰোঁ, px = ax² প্লাছ bx প্লাছ c, য'ত a ≠ 0 আৰু বহুপদটোৰ আলফা আৰু বিটা শূন্য, তেন্তে আমি জানো আলফা আৰু বিটা যদি আমি শূন্য বুলি ধৰি লওঁ, তেতিয়াহ'লে কি পাইছিলোঁ যে আলফা আৰু বিটা কি হ'ব, শূন্য মানে কি এটা উৎপাদক হ'ব লাগিব। গতিকে x মাইনাছ আলফা আৰু x মাইনাছ বিটা দুয়ো pxৰ এটা উৎপাদক হ'ব। তো সেইকাৰণে আমি কি লিখিব পাৰোঁ, এই যেতিয়া উৎপাদক হ'ব তেতিয়া আমি কি লিখিব পাৰোঁ, ax² প্লাছ bx প্লাছ c আমি এনেকৈ লিখিব পাৰোঁ যে kটো এটা ধ্ৰুৱক, এটা কি পূৰণ কৰিছোঁ, এই উৎপাদক দুটাৰ পূৰণ কৰিছোঁ হয়নে। উৎপাদক দুটা পূৰণ কৰিলেই আমি বহুপদটো পাই যাম। গতিকে k ইনটু কি ধৰিছোঁ x মাইনাছ আলফা আৰু x মাইনাছ বিটা, যিহেতু এই দুটা কি হ'ল ax² প্লাছ bx প্লাছ চিৰ এটা উৎপাদক। গতিকে এইটো সমাধান কৰিলে কি হ'ব, এইটো দুটা যদি আমি পূৰণ কৰোঁ, x² মাইনাছ আলফা প্লাছ বিটা x প্লাছ আলফা বিটা, আমি শেষত গৈ কি পাম যে x² মাইনাছ k আলফা বিটা x প্লাছ k আলফা বিটা, য'ত kটো হ'ল এটা ধ্ৰুৱক। এতিয়া এইটো আৰু এইটোত আমি কি কৰোঁ, x² আৰু xৰ ধ্ৰুৱক পদবোৰৰ সহগবোৰ তুলনা কৰিলে পাওঁ। ঠিক আছে, তো আমি কি পালোঁ যে a = সহগ দুটা তুলনা কৰি কি পালোঁ, a = k পালোঁ, b = -k হোল ইনটু আলফা প্লাছ বিটা পালোঁ, আৰু c = k আলফা বিটা পালোঁ। এতিয়া যদি আমি a ৰ ঠাইত k বা k ৰ ঠাইত যদি a বহাই দিওঁ, তেতিয়াহ'লে আলফা প্লাছ বিটা = কি পাম, -b/a পাম, আৰু আলফা বিটা ঠাইত আমি কি পাম, c/a পাম। অৰ্থাৎ শূন্য দুটাৰ সমষ্টি আলফা আৰু বিটা কি আছিল, দুটা শূন্য আছিল, গতিকে এই শূন্য দুটাৰ সমষ্টি কি পালোঁ -b/a, অৰ্থাৎ -xৰ সহগ আৰু x² সহগ আমি এইবিলাক পালোঁ। তাৰপিছত শূন্য দুটাৰ পূৰণফল আমি কি পাম, c/a পাম। c মানে ধ্ৰুৱক পদটো, আৰু এইটো কি আছিল x² সহগ। গতিকে আমি এই আকাৰত আমি কি কৰিব লাগিব, গোটেই অংককেইটা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি গোটেই অংককেইটা কৰিম। মনত ৰাখিবা, শূন্য দুটাৰ সমষ্টি আলফা প্লাছ বিটা = -b/a, আৰু শূন্য দুটাৰ পূৰণফল আলফা ইনটু বিটা = c/a হয়নে। এইবাৰ চাবা নেক্সট, ইয়াৰ বিষয়ে পিছত আলোচনা কৰিম। ইয়াত চোৱা অনুশীলনী 2.2 কি আছে, তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা, আৰু ইয়াত দুবাৰ হৈছে, আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। তাৰমানে কি কৰিব দিছে, ইয়াৰ শূন্য দুটা উলিয়াব দিছে, আৰু সেই শূন্য দুটাৰ যোগফল আৰু পূৰণফল যিটো আমি সম্পৰ্ক পালোঁ, এই সম্পৰ্কটো সত্যাপন কৰিব দিছে। এতিয়া চোৱা আমি এইটো কেনেকৈ কৰিম হয়নে। আমি দ্বিঘাত সমীকৰণ সমাধান কৰি আছোঁ, ক্লাছ 9ত সমাধান কৰি আছোঁ। তো আমি ক্লাছ 9লৈকে গুচি যাওঁ হয়নে। কি কৰিছিলোঁ যে ইয়াত যদি সহগ যি আছে সেই সহগটোৰ লগত এইটোৰ লগত পূৰণ কৰিব লাগে। তো ইয়াৰ সহগ কি আছে, 1 আছে, তো 1ৰ লগত 8 পূৰণ কৰিলে কি হ'ব, 8 হ'ব। 8 সংখ্যাটোক এনেকুৱা মৌলিক উৎপাদকত ভাঙিব লাগে যে তাৰ আগত কি চিন দি আছে, বিয়োগ, যে এনেকুৱা দুটা মৌলিক উৎপাদকত ভাঙিব লাগে যে সেই দুটা বিয়োগ কৰি আমি কি পাওঁ, এই সহগটো পাওঁ, 2 পাওঁ। এতিয়া চোৱা 8ক আমি কেনেকৈ ভাঙিব পাৰোঁ, 4 × 2 = 8 হয়নে। 4 পৰা 2 বিয়োগ কৰিলে কি হয়, 2 পোৱা যায়। গতিকে আমি এইটো আমি কেনেকৈ সমাধান কৰিম, যে x² হয়নে -4x প্লাছ 2x - 8। চোৱাচোন কি হৈছে, আমি 8 বনাব লাগে আৰু বিয়োগফল কিমান হ'ব লাগে, -2x হ'ব লাগে। গতিকে -4x লৈছোঁ আৰু +2x লৈছোঁ। -4x পৰা +2x যদি আমি
বাদ দিওঁ তেতিয়াহ'লে কি থাকিব -2x থাকিব ইয়াৰ পৰা আমি কি পাম যে x কমন ল'লে x -4 হয়নে আৰু ইয়াৰ পৰা +2 কমন লোৱা তেতিয়াহ'লে x ইয়াতে প্লাস লৈছো গতিকে ইয়াতে কি হ'ব মাইনাস হ'ব 4 2 গুণ 8 পালা এতিয়া আমি কি পালো আমি পালো যে x -4 আৰু কি পালো উৎপাদক দুটা x + 2 অৰ্থাৎ এই সমীকৰণটোৰ আমি উৎপাদক দুটা কি পালো x -4 আৰু x + 2 পালো অৰ্থাৎ এই দুটা কি হ'ব লাগিব শূন্য হ'ব লাগিব তো এই দুটা শূন্য হ'লে এই দুটা যদি শূন্য হ'ব লগা হয় তেতিয়াহ'লে শূন্য হ'লে কি হ'ব x -4 = 0 আৰু কি হ'ব লাগিব x + 2 = 0 হ'ব লাগিব অৰ্থাৎ x ৰ মান কি হ'ব লাগিব +4 আৰু x = কি হ'ব লাগিব -2 হ'ব লাগিব হয়নে এতিয়া আমি কি পালো যে আলফা আৰু বিটা কি পালো 4 আৰু -2 পালো এতিয়া আমাৰ সত্যাপন কৰিব লাগে সত্যাপন কৰিবলৈ কি কৰিব লাগিব আলফা প্লাস বিটা গতিকে এই দুটা প্লাস কৰি দিয়াৰ লগে লগে আমি ইয়াতে আলফা = কি পালো 4 পালো আৰু বিটা = কি পালো -2 পালো তো এতিয়া আমাৰ সূত্ৰ মতে আলফা প্লাস বিটা = কি হ'ব লাগে আলফা প্লাস বিটা 4 প্লাস -2 হয়নে এইটো হ'ব লাগে এইটো কি হ'ব লাগে -b/a আকাৰত হ'ব লাগে চোৱা এইটো কি আছে -b/a আকাৰত কেনেকৈ হয় চোৱা তো 4 ৰ পৰা যদি এইটো আমি সমাধান কৰো কি হ'ব 4 - 2 = কিমান হ'ল 2 হ'ল এই 2 টোক আমি কেনেকৈ লিখিব পাৰো এনেকৈ লিখিব পাৰো নে চোৱাচোন যে মাইনাস ইনটু -2 ডিভাইড বাই 1 পাৰো নে চোৱাচোন মাইনাস ইনটু মাইনাস প্লাস 2 তলত 1 এটা দিব পাৰি গতিকে এইটো চোৱা -b/a আকাৰত হৈছে নে হোৱা নাই চোৱা -b/a কেনেকৈ হৈছে a টো কি আছিল 1 আছিল হয়নে আৰু কি আছিল b2 কি দি আছিল আমাৰ মেইন সূত্ৰটো কি আছিল ax² প্লাস bx প্লাস c এইটো b2 প্লাস আছিল গতিকে এইটো মাইনাস দি আছে তো -2 দিলেহে আমাৰ মাইনাস মাইনাসে প্লাস হ'ব অৰ্থাৎ -b কি দি আছে 2 গতিকে -2 আৰু a দিয়া আছিল 1 গতিকে আমি কি পালো আলফা প্লাস বিটাটো সিদ্ধ কৰিলে তাৰ পিছত চোৱা আলফা ইনটু বিটা কৰিলে কি হ'ব 4 ইনটু -2 হয়নে 4 ইনটু -2 তো কি হ'ব -8 -8 হৈছে নে এইটো কি হ'ব এইটো আমি এনেকৈ লিখিব পাৰো c/a বুলি কোৱাৰ লগে লগে -8 ডিভাইড বাই 1 লিখিব পাৰো এইটো চোৱা c/a আকাৰত আছে c ঠাইত কি আছিল c/a ঠাইত কি আছিল -8 আছিল হয়নে এইটো -8 আছিল ঠিক আছে আৰু a ঠাইত 1 ক্লিয়াৰ হৈছে প্ৰমাণ হ'ল বুজি পাইছা আৰু এটা কৰো কইলে বুজি পাবা চোৱা এইটো কি আছে 4s² - 4s + 1 হয়নে তো এইটো কৰো এইটো কৰিলে কি হ'ব এইটো আৰু এইটো পূৰণ কৰিব লাগিব তো কিমান হ'ল 4 হ'ল তো 4ক আমি এনেকুৱা দুটা মৌলিক উৎপাদকত ভাঙিব লাগে সেই দুটাৰ যোগফল কি হ'ব লাগিব 4 হ'ব লাগিব তো আমি কি কৰো এইটো আমি এনেকৈ কৰো ঠিক আছে 4s² - 2s -2s যদিও আমি মাইনাস মাইনাস লিখিছো মাইনাস মাইনাস প্লাস হ'ব চিনটো মাইনাস হ'ব +1 হ'বনে নিশ্চয় হ'ব ইয়াৰ পৰা চোৱা আমি কি ল'ব পাৰো 2s টো আমি কমন ল'ব পাৰো তো 2s কমন ল'লে ইয়াত কি থাকিব 2s থাকিব হয়নে 2s -1 ইয়াৰ পৰা -1 টো কমন লওঁ 1 টো যদি কমন লওঁ তেতিয়াহ'লে কি হ'ব 2s - 1 হ'বনে নিশ্চয় হ'ব এতিয়া আমি কি পালো 2s - 1 এটা পালো উৎপাদক আৰু এটা কি পালো 2s - 1 অৰ্থাৎ দুটাৰ ক্ষেত্ৰত আমি কি পালো 2s - 1 আমি পালো উৎপাদক দুটা পালো এতিয়া এই দুটা কি হ'ব লাগিব শূন্য হ'ব লাগিব অৰ্থাৎ 2s - 1 = 0 আৰু এটা কি হ'ব লাগিব 2s - 1 = 0 হ'ব লাগিব অৰ্থাৎ s ৰ মান কি হ'ব লাগিব s = কি হ'ব 1/2 s = 1/2 অৰ্থাৎ আলফা বিটা দুয়োটা কি পালো
1/2 পালোঁ এইবাৰ চোৱা আলফা প্লাছ বিটা আমি প্ৰমাণ কৰিম আলফা প্লাছ বিটা বুলি কোৱাৰ লগে লগে হাফ প্লাছ হাফ ইকুৱেল টু কিমান 1 হয়নে 1 পালোঁ তো এইটো আমাক কি কৰিব লাগে যে এইটো মাইনাছ বি বাই এ আকাৰত আছে না নাই এইটো আমি চাব লাগে এতিয়া চোৱা এতিয়া মাইনাছ বি বাই এ তো মাইনাছ বি কিমান আছিল 4 আছিল হয়নে এতিয়া চোৱা এইটো যদি আমি এনেকৈ লিখোঁ যে মাইনাছ বি হয়নে মাইনাছ 4 ডিভাইড বাই 4 এনেকৈ যদি লিখোঁ আমি একটো পামনে মাইনাছ মাইনাছে প্লাছ 4 কাটা গ'লে 1 থাকিব একটো পাম গতিকে আমি এইটো আকাৰত লিখিব পাৰোঁ যে মাইনাছ বি বাই এ বি ঠাইত কি আছিল মাইনাছ 4 আৰু এ ঠাইত কি আছিল 4 আছিল গতিকে আমি আকাৰত প্ৰকাশ কৰিব পাৰিছোঁ অৰ্থাৎ এইটো সত্যাপন হ'ল তাৰপিছত হ'ল আলফা ইনটু বিটা কিমান হ'ব হাফ ইনটু হাফ হয়নে 1/2 পাইছিলোঁ গতিকে 1/4 নহয় জানো 1/4 এইটো চি বাই এ চি ঠাইত কি আছিল 1 আছিল গতিকে এইটো আমাৰ চি বাই এ আকাৰত ইকুৱেল টু চি বাই এ আকাৰত দিয়া আছে চোৱা চি বাই এ আকাৰত দিয়া আছে এ ঠাইত আমি কি পাইছিলোঁ 4 পাইছিলোঁ আৰু চি ঠাইত 1 পাইছিলোঁ চি বাই এ আকাৰত দিয়া আছে গতিকে প্ৰমাণ হৈ গ'ল তো আমি শূন্য দুটা পালোঁ 1/2 আৰু সেই দুটাৰ সহগৰ সম্পৰ্ক আমি কি পালোঁ যে আলফা প্লাছ বিটা ইকুৱেল টু মাইনাছ বি বাই এ আকাৰত পালোঁ আৰু আলফা বিটাটো আমি চি বাই এ আকাৰত পালোঁ অৰ্থাৎ ইয়াৰ পৰা আমি কি কৰিব পাৰিলোঁ যে শূন্য দুটা পোৱাৰ পিছত সেই শূন্য দুটাৰ সম্পৰ্ক আমি সত্যাপন কৰি দেখুৱালোঁ ক্লিয়াৰ হৈছে নেক্সট আৰু এটা কৰা 3 নম্বৰটো কি দি আছে 6x² মাইনাছ 3 মাইনাছ 7x ইয়াত অলপ উল্টা পুল্টাকৈ দি আছে আমি প্ৰথমতে এইটো আকাৰত লৈ লওঁ তো আকাৰত ল'লে কি হ'ব ax² প্লাছ bx প্লাছ cx আকাৰত ল'লে কি হ'ব 6x² মাইনাছ 7x মাইনাছ 3 এইটো আমি ax² প্লাছ bx প্লাছ c আকাৰত লৈ ল'লোঁ ইয়াৰ পৰা চোৱা আমি এইটো আমি কি ধৰিব পাৰোঁ 6 আৰু বিটো আমি কি লিখিব পাৰোঁ মাইনাছ 7 আৰু চিটো কি লিখিব পাৰোঁ মাইনাছ 3 এইটো আমি পিছলৈ প্ৰমাণ কৰিম চাবা ইয়াতে কি আছে 6 আৰু যেহেতু সহগত 6 আছে গতিকে এইটো 3 লগত পূৰণ কৰিব লাগিব 6 3 গুণ কিমান 18ত আমি এনেকুৱা দুটা মৌলিক উৎপাদকত ভাঙিব লাগে যাতে সেইটো কি এনেকুৱা দুটা উৎপাদকত ভাঙিব লাগে যে সেই দুটা উৎপাদকৰ বিয়োগফলটো কি হ'ব লাগে 7 হ'ব লাগে তো কিমান হ'ব 18 9 2 গুণ 18 9 ৰ পৰা 2 গ'লে 7 হৈছে এবাৰ চোৱা তো 6x² হয়নে মাইনাছ কিমান লিখিম 9x তাৰপিছত প্লাছ 2x মাইনাছ 3 হ'বনে চোৱাচোন নিশ্চয় হ'ব এবাৰ ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ 3x কমন ল'ব পাৰোঁনে চোৱাচোন 3x কমন ল'ব পাৰোঁ 3x কমন ল'লে ইয়াত কি হ'ব 2x মাইনাছ ইয়াত কি হ'ব 3 হ'ব হয়নে এবাৰ প্লাছ 1 কমন ল'লোঁ গতিকে 2x মাইনাছ 3 এইবাৰ চোৱা কি হ'ল 2x মাইনাছ 3 আৰু কি হ'ল 3x প্লাছ 1 এই দুটা শূন্য হ'ব লাগিব গতিকে এই দুটা উৎপাদক শূন্য হ'লেহে আমাৰ কি হ'ব আমি এইটোৰ শূন্য পাম হয়নে আলফা প্লাছ বিটা পাম গতিকে এই দুটা শূন্য হ'লে কি হ'ব তে আমি 2x হয়নে 2x মাইনাছ 3 ইকুৱেল টু 0 আৰু এটা শূন্য কি হ'ব যে 3x প্লাছ 1 ইকুৱেল টু 0 এই দুটা আমি শূন্য পাম সমাধান কৰোঁ ইয়াতে সমাধান কৰিলে কি হ'ব x ইকুৱেল টু কি পাম x ইকুৱেল টু পাম আমি 3/2 আৰু এটা কি পাম x ইকুৱেল টু কি পাম 1 টো ইফালে গ'লে মাইনাছ গতিকে -1 আৰু 3 হয়নে -1/3 পাম তো দুটা শূন্য কি পালোঁ 3/2 পালোঁ আৰু -1/3 পালোঁ তো এতিয়া আমি কি কৰিব লাগে এই শূন্য দুটাৰ সমষ্টি যোগ কৰিব লাগে অৰ্থাৎ আলফা এটা পালোঁ আলফা এটা পালোঁ বিটা গতিকে এই দুটা যোগ কৰিলে আলফা প্লাছ বিটা যদি আমি যোগ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব লাগিব 3/2 প্লাছ কি হ'ব -1/3 এবাৰ চোৱা এইটো কিমান হয় এইটো হ'ল 3/2 -1/3 হয়নে ইয়াতে 6 3 বাৰ 9 বিয়োগ 2 বাৰ 2 গতিকে কিমান হ'ল 7/6 হ'ল 7/6 হ'ল এতিয়া চোৱা আমাৰ কি আকাৰত নিব দিছিল
যে আলফা প্লাছ বিটা সেইটো আমাৰ কি হ'ব লাগিব মাইনাছ বি বাই এ তো মাইনাছ বি বাই এ আকাৰত আছেনে চোৱা মাইনাছ 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 7 আৰু এ মানে কি পাইছিলোঁ 6 পাইছিলোঁ গতিকে 6 হৈছেনে চোৱাচোন মাইনাছ বি বাই এ আকাৰত হৈছে গতিকে এ প্লাছ বি শূন্য দুটাৰ সমষ্টি আমাৰ প্ৰমাণ হ'ল এবাৰ চোৱা আলফা ইনটু বিটা মানে কিমান হ'ব 3/2 ইনটু মাইনাছ 1/3 হয়নে গতিকে 3 কেঞ্চেল মাইনাছ 1/2 চি বাই এ হয়নে চি বাই এ হ'ব লাগে হয়নে নহয় গতিকে ইয়াতে চোৱা এৰ ঠাইত কিমান আছিল 6 আছিল গতিকে ইয়াৰ লগত কি পূৰণ কৰিব লাগিব 2 ইনটু 3 পূৰণ কৰিব লাগিব ইয়াতে 1 ৰ লগত কি পূৰণ কৰিব লাগিব 3 পূৰণ কৰিব লাগিব গতিকে মাইনাছ 3/6 এনেকৈ যদি লিখোঁ আমি মাইনাছ 1/2 পাম মাইনাছ 3/6 যি কথা মাইনাছ 1/2 একে কথা গতিকে এইটো আমি কি পালোঁ চি বাই এ আকাৰত পালোঁ গতিকে এই দুটাৰ পৰা আমি কি কৰিব পাৰিলোঁ যে শূন্য দুটাৰ যোগফল আৰু পূৰণফলে কি কৰিছে শূন্য দুটা সত্যাপন কৰিছে ক্লিয়াৰ হৈছে আৰু কৰা যিমান কৰিবা সিমানেহে কি হ'ব যিমান প্ৰেক্টিছ কৰিবা সিমানে এইবিলাক তোমালোকৰ আয়ত্তত সোনকালে আহিব ঠিক আছে 4 নম্বৰটো 4u² প্লাছ 8u হয়নে প্ৰথমতে এইটো আমি কনচিডাৰ কৰোঁ কিহৰ লগত এ x² প্লাছ বি এক্স প্লাছ চি তো ইয়াৰ লগত তুলনা কৰিলে এ আমি কি পাম এ ইকুৱেল টু 4 পাম বি ইকুৱেল টু কি পাম 8 পাম আৰু চি ইকুৱেল টু একো নাই মানে 0 পাম হয়নে পিছলৈ এইটো আমি কৰি আছোঁ তো এইটো চোৱা ইয়াৰ পৰা আমি যদি এনেকৈ কৰোঁ ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ ইয়াতে চোৱা 4u আছে ইয়াতো 4u আছে গতিকে 4u টো আমি কি কৰিলোঁ কমন ল'লোঁ 4u টো কমন ল'লোঁ ইয়াতে কি থাকিব 4u কমন ল'লে ইয়াত থাকিব অকল ইউ প্লাছ ইয়াতে কি থাকিব 4u টো আনি গৈছোঁ গতিকে 2 থাকিব হয়নে অৰ্থাৎ উৎপাদক দুটা হ'ল 4u আৰু u প্লাছ 2 তো এই দুটা কি হ'ব লাগিব শূন্য হ'ব লাগিব শূন্য দুটা হ'ল 4u ইকুৱেল টু 0 আনটো হ'ল u প্লাছ 2 ইকুৱেল টু 0 তো এটা শূন্য পালোঁ আমি কি ইউ ইকুৱেল টু কিমান হ'ব 0 আনটো ইউ ইকুৱেল টু কি পালোঁ -2 হয়নে এবাৰ আমি দুটা শূন্য পালোঁ এটা হ'ল 0 এটা হ'ল -2 এবাৰ এই দুটাৰ সমষ্টি হ'লে আলফা প্লাছ বিটা ইকুৱেল টু কি হ'ব লাগিব 0 প্লাছ -2 অৰ্থাৎ কিমান হ'ল -2 এতিয়া আমি এইটোৰ আকাৰটো কি আছিল মাইনাছ বি বাই এ আছিল হয়নে মাইনাছ বি বাই এ চোৱা এই 2টোক -2টোক মাইনাছ বি বাই এ আকাৰত প্ৰকাশ কৰিব পাৰি নে নোৱাৰি এবাৰ চোৱা -2 দিয়াই আছে গতিকে বিত কিমান আছিল আমি বিত কিমান পাইছিলোঁ 8 পাইছিলোঁ গতিকে লিখিলোঁ 8 হয়নে -8 আৰু 8 কিমান পাইছিলোঁ 4 পাইছিলোঁ এতিয়া চোৱা এইটো যদি আমি কাটাকাটি কৰোঁ তেতিয়াহ'লে -2 পাম নিশ্চয় পাম গতিকে অৰ্থাৎ এই 2টো কি আছে এই আকাৰত আছে এটা প্ৰমাণ হ'ল তাৰপিছত হ'ল শূন্য দুটাৰ গুণফল শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ কৰা কি হ'ব শূন্য পোৱা যাব হয়নে আৰু শূন্যটো কি আছিল চিৰ মান আছিল চি বাই এ এত কিমান আছিল এ আছিল 4 হয়নে যদি আমি এনেকৈ লিখিব পাৰোঁ তো এইটো কি আকাৰত আছে চি বাই এ আকাৰত আছে চোৱা চি বাই এ আকাৰত আছে গতিকে কি কৰিছে শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ পূৰণফলে বহুপদটো সমাধান কৰিছে ঠিক আছে ক্লিয়াৰ হৈছে এবাৰ নেক্সট চোৱা এবাৰ চোৱা 5 নম্বৰটো কি আছে t² - 15 এটা আমি কি কৰিব পাৰোঁ এইটো চোৱা এনেকুৱা কৰিলে কি হয় t² - √15 হোল স্কোয়ার কারণে √15 হোল স্কোয়ার অর্থাৎ a² - b² সূত্রত পেলালো এবার আমি উৎপাদক দুটো কি পাম t প্লাস √15 আর এটা পাম কি t মাইনাস √15 পামনে অর্থাৎ এটা শূন্য কি পালো এটা শূন্য পালো t প্লাস √15 ইকুয়াল টু 0 আনটো পালো t মাইনাস √15 ইকুয়াল টু 0 অর্থাৎ t এর মান পালো এটা পালো √15 আনটো পালো t ইকুয়াল টু
মাইনাছ ৰুট 15 আৰু এটা পালোঁ টি ইকুৱেল টু ৰুট 15 হয়নে এটা পালোঁ মাইনাছ 15 এটা পালোঁ প্লাছ ৰুট অভাৰ 15 তো এইবাৰ কি কৰিব লাগে আলফা প্লাছ বিটা গতিকে আলফা প্লাছ বিটা শূন্য দুটাৰ যোগফল কি হ'ব লাগে ৰুট 15 মাইনাছ ৰুট 15 প্লাছ ৰুট 15 কি হ'ব মাইনাছ আৰু প্লাছ আছে গতিকে 0 হৈ যাব হয়নে মাইনাছ আৰু প্লাছ 0 হৈ যাব তো মাইনাছ বি বাই এ এইটো আমি কি কৰিব পাৰোঁ 0 বাই এ এই ঠাইত 1 লিখিব পাৰোঁ মাইনাছ মাইনাছ চিহ্নৰ কোনো ভেলুৱে নাই যেহেতু মাইনাছ 0 আছে গতিকে চোৱা মাইনাছ বি বাই এ আকাৰত লিখিলোঁ এ আকাৰত লিখিলে ইয়াতে চোৱা কি আছিল এইটো ধ্ৰুৱকহে আছিল এইটো চিহে আছিল এইটো এৰ মান কিমান আছিল 1 আছিল ইয়াতে বি ইকুৱেল টু কি আছে 0 আছে বি এক্স থকা পদটো নাইয়ে 0 হৈ আছে গতিকে সেইকাৰণে 0 এবাৰ আলফা প্লাছ আলফা ইনটু বিটা কৰিলে কি হ'ব মাইনাছ ৰুট 15 ইনটু ৰুট 15 মাইনাছ 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 15 হয়নে 15 ৰুটটো কেঞ্চেল যাব গতিকে কি থাকিব মাইনাছ 15 থাকিব হয়নে এই মাইনাছ 15টোক আমি কি লিখিব পাৰোঁ চি বাই এ আকাৰত লিখিলে কি হ'ব ইকুৱেল টু চি বাই এ মাইনাছ 15টো চি হ'ল আৰু এই ঠাইত কি হ'ব 1 হ'ব লিখিব পাৰোঁ এই ঠাইত 1 আছিল আৰু চি ঠাইত 15 আছিল হয়নে মাইনাছ 15 আছিল মাইনাছ 15 গতিকে এইটো কি কৰিলে সত্যাপন কৰা হ'ল ঠিক আছে এবাৰ চোৱা 6 3x² মাইনাছ এক্স মাইনাছ 4 ইয়াতে এ কিমান দিয়া আছে এ দিয়া আছে 3 বি কিমান দিয়া আছে মাইনাছ 1 চি কিমান দিয়া আছে মাইনাছ 4 এবাৰ চাম আমি এইটো কি কৰিম এইটোৰ লগত এইটো পূৰণ কৰিব লাগে 3 4 গুণ 12 4 পৰা 3 গ'লে 1 গতিকে কি কৰিব লাগিব 3x² প্লাছ 3x মাইনাছ 4x মাইনাছ 4 হয়নে 4টাৰ পৰা 3টা গ'লে এটা মাইনাছ থাকি যাব ক্লিয়াৰ হৈছে এবাৰ চোৱা 3x কমন লওঁ 3x কমন ল'লে ইয়াতে কি থাকি যাব x প্লাছ 1 মাইনাছ ইয়াৰ পৰা 4 কমন ল'লোঁ কি হ'ল x ইয়াতে মাইনাছ আছে গতিকে প্লাছ দিব লাগিব প্লাছ 1 তো আমি কি পালোঁ x প্লাছ 1 পালোঁ আৰু এটা উৎপাদক পালোঁ 3x মাইনাছ 4 পালোঁ অৰ্থাৎ শূন্য দুটা কি হ'ব x প্লাছ 1 ইকুৱেল টু 0 আনটো হ'ব 3x মাইনাছ 4 ইকুৱেল টু 0 তো ইয়াৰ পৰা x ইকুৱেল টু মাইনাছ 1 এটা পালোঁ আনটো কি পাম x ইকুৱেল টু কি পাম 4/3 পাম হয়নে তো এটা পালোঁ মাইনাছ 1 আনটো পালোঁ 4/3 এবাৰ কি কৰিব লাগে সত্যাপন কৰিব লাগে আলফা প্লাছ বিটা কৰিলে কি হ'ব মাইনাছ 1 প্লাছ কি হ'ব 4/3 এবাৰ চোৱা 3 তো মাইনাছ 3 প্লাছ 4 ইকুৱেল টু কিমান হ'ব কৰিলে 1/3 মানে মাইনাছ বি বাই এ মাইনাছ বি কি আছিল মাইনাছ 1 আছিল গতিকে আমি এইটো কি লিখিব পাৰোঁ মাইনাছ ইনটু মাইনাছ 1 লিখিলোঁ তাৰপিছত এ মানে কি আছিল 3 ইয়াতে কি আছে 3 আছে ঠিক আছে এবাৰ চোৱা মাইনাছ বি বাই এ মাইনাছ মাইনাছে প্লাছ 1/3 সমান হৈছে লিখিব পাৰিছোঁ অৰ্থাৎ মাইনাছ বি বাই এ আকাৰত আমি লিখিব পাৰিছোঁ এইটো প্ৰমাণ হ'ল তাৰপিছত আলফা ইনটু বিটা কৰিলে কি হ'ব আলফা মানে কিমান আছিল মাইনাছ 1 ইনটু বিটা মানে 4/3 হয়নে এবাৰ কি হ'ব মাইনাছ 4/3 হ'ল মাইনাছ 4/3 এতিয়া আমি কি কৰিব লাগে চি বাই এ মানে 3 ঠিকে আছে চিটো চোৱা চিটো কি আছিল মাইনাছ 4 আছিল এইটো কি কৰিছে চি বাই এ আকাৰত সিদ্ধ কৰিছে গতিকে এই শূন্য দুটাই নিৰ্দিষ্ট বহুপদটোৰ এই শূন্য দুটাই কি কৰিছে আমাৰ সহগৰ যিটো সম্পৰ্ক আছিল যে সহগ দুটাৰ যোগফল আৰু সহগ দুটাৰ পূৰণফল এইটো সিদ্ধ কৰিছে প্ৰমাণ কৰা হ'ল ঠিক আছে তোমাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল এইটো আছিল এইটো ভিডিঅ'ত আমি এক্সাৰচাইজ 2.2ৰ 1ৰ 6টা অংক আমি কৰিলোঁ ইয়াৰ নেক্সট পৰ্যায়ত আমি এক্সাৰচাইজ 2.2ৰ 2 নম্বৰৰ পৰা অংককেইটা কৰিম তো তোমালোকৰ যদি ভাল লাগে বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'বোৰ
তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চাবা ঠিক আছে তো নেক্সট ভিডিঅ'ৰ প্ৰতিশ্ৰুতিত আজি ইয়ালৈ সমাপ্ত কৰিছোঁ ধন্যবাদ